অসমবাসীক অভিনন্দন। অসমবাসীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে বিগত সময়ছোৱাত গড় হত্যা ৰোধৰ বাবে অসমবাসীৰ যি সজাগতা আৰু যি সতৰ্কতা আছিল সেই সতৰ্কতাৰ বাবে এতিয়া ৰাজ্যত গড় হত্যা বহু পৰিমাণে হ্ৰাস পাইছে আৰু এই সমগ্ৰ ঘটনাৰ বাবে ৰাজ্যবাসীক অভিনন্দন প্ৰধানমন্ত্ৰী। এই মুহূৰ্তৰে বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো। গড় হত্যা ৰোধৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা। নিজৰ মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে ৰাজ্যবাসীক। মন কি বাত অনুষ্ঠানৰ মাধ্যমেৰে অসমবাসীক অভিনন্দন প্ৰধানমন্ত্ৰী। কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ পদক্ষেপকো প্ৰশংসা প্ৰধানমন্ত্ৰীৰ। গড় হত্যা ৰোধৰ বাবে বিজেপি চৰকাৰৰ দিনত হোৱা কাম কাজক প্ৰশংসা কৰিলে মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে। 2013 চনত 37টা গড় হত্যা হৈছিল। এয়া প্ৰধানমন্ত্ৰীয়ে মন কি বাত অনুষ্ঠানত নিজৰ মন্তব্য কৰিলে। 2020 চনত 2টা আৰু 21 চনত এটা হত্যাৰ ঘটনাহে পোহৰলৈ আহিছে। এয়াও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। অৰ্থাৎ 2013ৰ তুলনাত দ্ৰুতগতিত হ্ৰাস পাইছে আৰু নিয়ন্ত্ৰণলৈ আহিছে গড় হত্যা। মই গড় ৰক্ষাৰ বাবে অসমৰ জনতাৰ সংকল্পক প্ৰশংসা কৰিছোঁ। এয়াও মন্তব্য যে গড় ৰক্ষাৰ বাবে অসমৰ জনতাৰ যি সংকল্প লৈছে তাৰ প্ৰশংসা কৰিছোঁ বুলিও প্ৰধানমন্ত্ৰীৰ মন্তব্য। 2014 চনত 32টা গড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল। এয়াও প্ৰধানমন্ত্ৰীয়ে নিজৰ মন কি বাত অনুষ্ঠানত মন্তব্য কৰিলে। বিগত 7 বছৰত অসম চৰকাৰৰ প্ৰচেষ্টা সফল হৈছে। 2013 চনৰ পিছৰ পৰা ৰাজ্য চৰকাৰৰ যি প্ৰচেষ্টা লৈছিল সেয়া সফল হৈছে বুলি মন্তব্য কৰিলে। গড় হত্যাৰ বিৰুদ্ধে চলা অভিযান সফল হৈছে। এয়াও প্ৰধানমন্ত্ৰীৰ মন্তব্য আৰু প্ৰধানমন্ত্ৰীয়ে ইয়াৰ মাধ্যমেৰে ৰাজ্যবাসীক জনালে অভিনন্দন। কি কৈছে প্ৰধানমন্ত্ৰীয়ে সেয়া আমি আপোনালোকক এখন প্লেটৰ মাধ্যমেৰে এতিয়া জনাবলৈ চেষ্টা কৰিম। असम की विश्व प्रसिद्ध या हस्तकरघरा और এয়া প্ৰধানমন্ত্ৰী নিজৰ মন কি বাত অনুষ্ঠানত লিখিছে। কি কৈছে প্ৰধানমন্ত্ৰী সেইখিনি আমি আপোনালোকক দেখুৱাব বিচাৰিছো। असम की विश्व प्रसिद्ध हस्तकरघरा पर बुनी गई मूंगा और एरी की पोशाकों में भी गेंदों की आकृति दिखाई देती है। असम की संस्कृति में और याते उल्लेख करिছে কি কৈছে সেই আমি আপোনালোকক দেখুৱাব লৈছো। वर्ष 2013 में 37 और 14 में 32 गेंदों की तस्करों ने मार डाला था। इस चुनौती से निपटने के लिए पिछले 7 वर्षों में असम सरकार के विशेष प्रयासों से गेंदों की शिकार के खिलाफ एक बहुत बड़ा अभियान चलाया गया। यह प्रधानमंत्री मंतव्य करिছে और यात কৈছে ऐसे ही प्रयासों का नतीजा है कि अब असम में गेंदों के शिकार में लगातार कमी आई है। जहां 2013 में 37 गेंद मारे गए थे, वहीं 2020 में 2 और 2021 में 1 गेंदों की हत्या की खबर आई है। और यह बृहत सफलता बोली मंतव्य करिছে। प्रधानमंत्रीर राज्यवासीक प्रशंसा।